আৰু আজি প্ৰথমবাৰ আহিছোঁ মই বৰগাছা নলবাৰীত আৰু ইমান সুন্দৰ এক প্ৰাংগণ সন্মুখত ইমান সুন্দৰ এটা মন্দিৰ আৰু তাত আমি এনেদৰে বিহু উদযাপন কৰিছোঁ খুব ভাল লাগিছে মোৰ আৰু আপোনালোক যে আছে ইমান বৰষুণতো কাৰণ আমাৰ আজি খুব সুন্দৰ সুন্দৰ অনুষ্ঠান আছে ইতিমধ্যে আপোনালোক সকলোৱে উপভোগ কৰি আছে আৰু মই দিগাংগনা আজি আপোনালোকৰ এই সন্ধিয়াৰ খুশিকা গতিকে মোক দেখি ভাল লাগিছেনে বাৰু আপোনালোকৰ মোক দেখিছেনে মোৰ চিৰিয়েল চাইনে কি বাৰু চিৰিয়েলখনৰ নাম হা সৰোজমুখী মোৰ নামটো দিগাংগনা নহয় এতিয়া সবেই মোক অনুস্মিতা বুলিয়ে চিনি পায় হয়নে আপোনালোকেও চাগে মোক অনুস্মিতা বুলিয়ে জানে গতিকে মই অনুস্মিতাই আজি আপোনালোকৰ বৰগাছা জনতা যুৱ সংঘৰ এই সুন্দৰ ৰঙালী বিহু উদযাপনৰ সাংস্কৃতিক সন্ধিয়াৰ ঘোষিকা গতিকে আমি সকলোৱে আজি নাচিম ফূৰ্তি কৰিম আৰু বহুত অনুষ্ঠান আছে আজি আমাৰ মাজত উপস্থিত হ'ব আপোনালোক সকলোৰে মৰমৰ নৃত্যশিল্পী ফ্লৰিনা গগৈ চিনি পায়নে আপোনালোকে ফ্লৰিনাক চাবলৈ সকলো সাজু আৰু তাৰপিছত আছে মৰম লগা কণমানি এজনী জীউ আৰু তেখেতৰ মাতৃ নিমিষা আৰু জীউৰ তেখেতৰ দুয়োৰে যুগল পৰিৱেশন আমি এই মঞ্চত দেখিম আৰু শেষত আপোনালোক সকলোৰে খুব অপেক্ষাৰে ৰৈ থকা কণ্ঠশিল্পীগৰাকী নামটো বাৰু জানেনে আপোনালোকে কোন বাৰু কোন ৰিচা ভৰদ্বাজ হয়নে গতিকে যদিও বতৰে আমাক অকণমান অসুবিধা কৰিছে কিন্তু আমি খুব সুন্দৰকৈ পাৰ কৰি যাম আজিৰ সন্ধিয়া গতিকে সকলোৱে খুব হেঁপাহেৰে আহিছে আৰু অকণমান সময় ধৈৰ্য ধৰক এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ ৰঙিয়াৰ এটি খুব সুন্দৰ বিহু দল নৱসুৰুজ বিহু দল আৰু তেওঁলোকক মই মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছোঁ পৰিৱেশনৰ বাবে ধন্যবাদ ডাঙৰকৈ হাত চাপৰি যিহেতু বতৰ অকণমান বেয়া তথাপিও আমি অনুষ্ঠান চলাবই লাগিব আৰু আপোনালোকৰ যদিও মনবোৰ অকণমান সেমেকি গৈছে অকণমান ভাল লগাই দিওঁ মঞ্চত মই আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ আজিৰ অতিথি ফ্লৰিনা গগৈ ফ্লৰিনাক মই আগবঢ়াই আনিবলৈ অনুৰোধ কৰিলোঁ এয়া আমাৰ মাজত ফ্লৰিনা এটা হাত চাপৰি ফ্লৰিনাক আমি আমাৰ মাজত পাই খুবেই বেছি সুখী তাইক আচলতে মই বহুত সৰুতে লগ পাইছিলোঁ তাই চাগে মনত নাই আজি চিনাকি আকৌ হৈছোঁ ফ্লৰিনা কেনেকুৱা অনুভৱ বতৰ অকণমান বেয়া তথাপিও তুমিতো ৰাইজক মনবোৰ সেমেকি গ'লেও মন ভাল লগাব লাগিব হয়নে Yes. So নমস্কাৰ ভালে আছেনে বাৰু অকণমান বতৰ বেয়া বহুত বেয়া লাগিছে খালি আপোনালোক অকণমান দেৰি ৰখক মই আকৌ আহিম হ'ব বাছ অকণমান দেৰি ৰখিব দেই আপোনালোক বেয়া নাপাব আকৌ বতৰ বাৰু বেয়া ধন্যবাদ হ'ব ফ্লৰিনাক আমি অকণমান পিছতে আকৌ মঞ্চলৈ মাতিম ফ্লৰিনা তুমি অকণমান সময় আসন গ্ৰহণ কৰা আমাৰ ৰাইজে তোমাক চাবলৈ খুবেই বেছি আগ্ৰহী তোমাৰ নৃত্য চাবলৈ খুবেই বেছি উৎসাহ প্ৰকাশ কৰিছে গতিকে তেওঁক এটা হাত চাপৰিৰে আমি আকৌ মঞ্চলৈ বিচাৰিম হয়নে ধন্যবাদ ধন্যবাদ ফ্লৰিনা শ্ৰদ্ধাভাজন বিহুপ্ৰেমী ৰাইজ জয়তে আমি বৰগাছা জনতা যুৱ সংঘৰ তৰফৰ পৰা আপোনালোক আটাইকে লৈ অতি পলমকৈ হ'লেও মোৰ জ্যেষ্ঠজনলৈ আমি সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ আৰু মৰমৰ বন্ধু বান্ধৱী তথা ভণ্টি ভান্তিসকললৈ আমি বিহুৱা ওলাগ যাচিছোঁ
আমি পৰম সৌভাগ্য আমাৰ নিচিনাই এনেকুৱা এটা পিছপৰা অঞ্চলত ফ্লৰিনাৰ নিচিনা এগৰাকী নৃত্যশিল্পী আহি আমাৰ মাজত উপস্থিত হৈছে আৰু এই কৃতিত্ব আমি তেওঁলোকৰ মাতৃপিতৃক দিবই লাগিব, নহ'লে আমাৰ গোটেই কথাখিনি আধৰুৱা হৈ ৰ'ব। গতিকে মই এই চেগতে তেখেতৰ পিতৃ জিতুমণি গগৈ, ক্ষমা কৰিব জ্যোতিমণি গগৈ, তেখেতক এখন ফুলান গামোচাৰে আমাৰ ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি গিৰেণ ডেকাক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমি ফ্লৰিনাৰ পিতৃ দেৱজিৎ গগৈ, তেখেতক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি অপূৰ্ব ডেকাক অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমি আন এটি সম্বৰ্ধনা আছে। আমাৰ আজিৰ এই গোটেই অনুষ্ঠানটো বৰ সুন্দৰভাৱে সুচাৰুৰূপে পৰিচালনা কৰা আমাৰ আটাইৰে মৰমৰ, আপোনালোকে চিৰিয়েলত দেখা পাইছে, দিগংকনা। চিৰিয়েলৰ নামটো হয়তো বেলেগ আছিল, মই অলপ চিৰিয়েল কম চাওঁ। সুৰুস্মিতা, ক্ষমা কৰিব অনুস্মিতা, তেওঁক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। জয়ন্ত ডেকা এখন ফুলান গামোচাৰে আমি দিগংকনাক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ কাৰ্যকৰী সহকাৰী সম্পাদক জয়ন্ত ডেকা।